বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি বনাবলৈ লৈ আহিছোঁ একদম এয়া কোমলীয়া মেজেঙা পাত লৈছোঁ আৰু লগত কেইবাবিধো পাচলি লৈছোঁ। ৰঙালাও, জাতিলাও, আলু আৰু বন্ধাকবি, গাজৰ এনেকৈ কেইবাবিধো লগাই লৈছোঁ। বইল বনাম আজি ৰেচিপিটো, কেইবাবিধো পাচলি লগাই আৰু এয়া বিলাহী আৰু এয়া মেজেঙা পাত এনেকৈ বনাম আজি বইল ৰেচিপিটো। হয়তো আপোনালোকেও বনায়, মইনো কেনেকৈ বনাওঁ তাকে অকণমান দেখুৱাওঁ কেনেকৈ বনাওঁ। আশা কৰিছোঁ চাই ভাল পাব বুলি। আৰম্ভ কৰিছোঁ বনাবলৈ। কেৰাহীখন পাতি পানী গৰম কৰি ল'লোঁ আৰু এতিয়া কাটি লোৱা পাচলিখিনি দি দিছোঁ। একেবাৰে শুদ্ধ বইল বনাম, হালধি মছলা নিদিয়াকৈ। খুব হেল্ডিও হয়, টেষ্টিও হয়। নিমখ দি দিছোঁ। নিমখ দি দিয়াৰ পাছত ঢাকনাখন দি দিছোঁ। শাকখিনি সিজে মানে এতিয়া এই আদা, নহৰু, কেঁচা জলকীয়া এইখিনি পিচি লওঁ। বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, কেঁচা জলকীয়া, আদা, নহৰু এইখিনিয়ে দিম আৰু ইয়াৰ লগত বিলাহী আৰু এই কোমলীয়া মেজেঙা পাতখিনি মই বেচনৰ লগত ফ্ৰাই কৰিম, খুব ভাল লাগে খাই। আৰু বাকীখিনি পাত এইখিনি বইল শাকত দি দিম। আৰু এতিয়া মই এইখিনি পিচি লওঁ, কেঁচা জলকীয়া, আদা, নহৰু এনেকৈ খুন্দুনাটোতে খুন্দি লওঁ কেঁচা জলকীয়া, আদা, নহৰুখিনি। আদা, নহৰু, জলকীয়া এইখিনি খুন্দি ল'লোঁ, এনেকৈ পিচি ল'লোঁ আৰু এতিয়া ঢাকনাখন খুলি দিছোঁ। অলপ সিজিলেগৈ আৰু এতিয়া দি দিছোঁ বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পাছত অলপমান লৰাই দিছোঁ, ভালদৰে সিজিবলৈ দিম আৰু অলপ দেৰি কাৰণে ঢাকনাখন দি থৈ দিওঁ। শাকখিনি সিজে মানে মই এই কোমলীয়া মেজেঙা পাতখিনি যে লৈছোঁ এইখিনি বেচনৰ লগত ফ্ৰাই কৰিম। খুব ভাল লাগে খাই, খুব টেষ্টিও হয়, খুব ধুনীয়া চেণ্ট এটা আহে। আৰু এতিয়া এই বেচন একাপ লৈছোঁ। জোখমতে নিমখ, হালধি আৰু পানী দি পেলাই ভালদৰে মিহলাই লৈছোঁ। এনেকৈ এয়া পানী দি দিছোঁ, তাৰপাছত ভালদৰে মিহলাই লওঁ। এনেকৈ ফিটি ল'লোঁ, অলপ পনীয়াকৈ এনেকৈ মিহলাই ল'লোঁ চব। বেছি ডাঠ হ'লে ভাল নালাগে। এতিয়া শাকখিনি আকৌ ঢাকোনখন খুলি দিছোঁ। এয়া চাওক সিজিছে আৰু আলু এডোখৰ ভাঙি চাইছোঁ, সিজিছে, ধুনীয়াকৈ সিজিয়ে গ'ল। এতিয়া দি দিছোঁ আদা, নহৰু, কেঁচা জলকীয়াখিনি দি দিছোঁ আৰু লগতে মেজেঙা পাতখিনিও দি দিছোঁ। এয়া চাওক উতল আহি আছে ধুনীয়াকৈ। এতিয়া দি দিছোঁ মেজেঙা পাতখিনি আৰু খুব ধুনীয়া হয় মেজেঙা পাত বইল শাকত দি খালে। খুব ভালো লাগে, টেষ্টিও হয়, হেল্ডিও হয়। আৰু চবেই ভাল নাপায় বাৰু মেজেঙা গোন্ধটো, মই কিন্তু ভাল পাওঁ আৰু খুব বনায়ো ভাল পাওঁ, খায়ো ভাল পাওঁ বইল শাক। আৰু এয়া দেখিছেনে, এডোখৰ হালধীয়া, এডোখৰ বগা, এডোখৰ ৰঙা, সেউজীয়া। এয়া চাওক দেখিবলৈ খুব ধুনীয়া লাগিছে আৰু খায়ো ভাল লাগে। এনেকৈ বেলেগ মছলা ব্যৱহাৰ কৰিব দৰকাৰেই নাই, এনেকৈ কেঁচা জলকীয়া, আদা, নহৰু এনেকৈ দিলে হৈ যায়। আৰু এতিয়া আৰু অকণমান ঢাকি থৈ দিওঁ। এইফালে কেৰাহীখন পাতি তেল দি থৈছোঁ, গৰম কৰি আছোঁ আৰু এইফালে বেচনখিনিও ফিটি লোৱা হ'ল। আৰু এতিয়া এই কোমলীয়া মেজেঙা পাতখিনি বেচনখিনি লগাই লওঁ। এনেকৈ তেল গৰম হৈ গ'ল আৰু এয়া মেজেঙা পাতখিনি এনেকৈ লগাই ল'লোঁ। এনেকৈ ফ্ৰাই কৰি দিছোঁ, তেলত দি দিছোঁ। খুব ধুনীয়া হয়। এয়া চাওক একদম বহুত ভাল লাগে খাবলৈ। এয়া চাওকচোন একদম মচমচীয়া হয়, খুব ধুনীয়া চেণ্ট এটা আহে। আৰু এয়া চাওক চাহৰ লগতো খাব পাৰি। এনেকৈ ফ্ৰাই কৰি লৈছোঁ। মেজেঙা পাত দুটা পদ্ধতিত বনাই দেখুৱালোঁ আপোনালোকক। এটা ফ্ৰাই কৰিলোঁ বেচনৰ লগত, এটা বইল বনালোঁ। এয়া চাওক খুব ধুনীয়া হয়, ধুনীয়া চেণ্ট এটা আহে বেচনৰ লগত ফ্ৰাই কৰিলে, খুব ভাল লাগে খাবলৈ। আৰু এনেকৈ মই আগতেও ভিডিঅ' দিছোঁ মেজেঙা পাত। এতিয়া গৰমে বাঢ়ি লৈছোঁ, আপোনালোককো দেখুৱাওঁ কেনেকৈ বনালোঁ আজি বইল ৰেচিপিটো। জাতিলাও, ৰঙালাও, গাজৰ, বিলাহী, মেজেঙা পাত, আলু, বন্ধাকবি এনেকৈ কেইবাবিধো পাচলি লগাই বনালোঁ আজি বইল ৰেচিপিটো।
আৰু আপোনালোককো দেখুৱাই দিছোঁ কেনেকৈ বনালোঁ। খুব হেল্ডিও হয়, টেষ্টিও হয় খাবলৈ, যিসকলে ভাল পায় আৰু মেজেঙা পাত। আৰু যিসকলে ভাল নাপায় আৰু যিসকলে ভাল পায় খুব ভাল পাব এনেকৈ বনাই খালে। এয়া চাওক, এনেকৈ বনালোঁ আজি বইল ৰেচিপিটো। এনেকৈ সজালোঁ আজি ভাতৰ থালিখন। এফালে সৰু বিলাহী পোৰা পিটিকা আৰু আলু পিটিকা, এইফালে হৈছে মেজেঙা পাত ফ্ৰাই, বেচনৰ লগত ফ্ৰাই কৰিলোঁ। আৰু এইফালে হৈছে বইল, কেইবাবিধো লগাই বইল বনালোঁ আজি ৰেচিপিটো। এনেকৈ সজালোঁ আজি থালিখন। বন্ধু বান্ধৱীসকল, আজি থালিখন এনেকৈ সজালোঁ, এনেকৈ বনালোঁ আজি বইল ৰেচিপিটো। যদিহে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে থৈছোঁ। লগ পাম আকৌ নতুন এটা ভিডিঅ'ত।